নমস্কাৰ, আপোনালোককে স্বাগতম জনাইছোঁ অসম ফিউচাৰ ইউটিউব চেনেল। আশা কৰোঁ আপোনালোকলে খবৰ ভাল। তো আজিৰ এই ভিডিঅ'টোত আমি এছ এছ এডমিট কাৰ্ডৰ কিছুমান প্ৰব্লেমৰ কথা আলোচনা কৰিম। তো এডমিট কাৰ্ড কেনেকৈ ডাউনলোড কৰে সেই ভিডিঅ'টোত বহুতৰে এটা কমন কুৱেশ্যন আহিছিলে যে এডমিট কাৰ্ড ডাউনলোড কৰিব যোৱাতে ডাউনলোড হোৱা নাই, ফেইল দেখাই আছে, নহ'লে ব্লেংক পেজ দেখাই আছে। তো বহুতৰ ডাউনলোড কৰিব পাৰিছে, কিন্তু কিছুমান কেণ্ডিডেটে এতিয়াও ডাউনলোড কৰিব পৰা নাই। তো এই ভিডিঅ'টো ইয়াৰ ওপৰতে হ'ব। লগতে বহুতৰ এডমিট কাৰ্ডত যিটো কোৰ্চ চিলেকশ্যন আছে, কিছুমানৰ কেৱল BSc নাৰ্ছিং আহিছে, কিছুমানৰ B.Pharm D.Pharm আহিছে, আৰু কিছুমানৰ সকলোবিলাক এলাইড এণ্ড হেল্থ কেয়াৰৰ গোটেইবিলাক কোৰ্চ মেনশ্যন কৰি তেনেকুৱাকৈ আহিছে। তো তাৰ ক্ষেত্ৰতো আলোচনা কৰিম। তো ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব। আৰু বহুতে মোৰ পিছত লোকেশ্যনটোৰ কথা সুধিছিলে। তো কোনে কোনে এই লোকেশ্যনটো চিনি পায় কমেণ্ট কৰি জনাবচোন। তো ফেমাছ প্লেচ হয় আৰু গুৱাহাটীৰ। যিবিলাকেতো এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিছে তেওঁলোকে লগতে জনাব যে কোনখন কলেজত বা চেণ্টাৰটো ক'ত পৰিছে সেইটো। বহুতৰ কমন কুৱেশ্যনটো এডমিট কাৰ্ডত ক্লিক কৰিলে ব্লেংক পেজ আহি আছে কিন্তু এনেকুৱা, আৰু কিছুমানৰ এডমিট কাৰ্ডৰ অপশ্যনটো অহা নাই। তো অপশ্যনটো সকলোৰে আহিছে, তো পে'মেণ্ট কৰা নাই সেইটো বেলেগ কথা, কিন্তু এডমিট কাৰ্ডৰ অপশ্যনটো সকলোৰে আছে। কিন্তু কিছুমানৰ ব্লেংক দেখা আছে। হয়, মই দুবাৰ তিনিবাৰ ব্লেংক পাইছিলোঁ, কিন্তু সেইটো প্ৰব্লেমৰ চলিউশ্যন আছে, আপোনাক ভিডিঅ'টোত দেখাই দিম। তো এতিয়া আমাৰ স্ক্ৰীনত লৈ গৈছোঁ আপোনাক। ইয়াৰে যিটো এডমিট কাৰ্ড আছে সেইটো আপোনালোকে আমাৰ ৱেবছাইট eduationplus.com পৰা ডাউনলোড কৰিব পাৰিব। তো ইয়াৰে লিংকটো ডেছক্ৰিপশ্যনত দিয়া আছে। তো আপোনালোকে এই পোষ্টটোত অহাৰ পিছত এনেকুৱা ধৰণৰ ইণ্টাৰফেচ দেখিবলৈ পাব। তলৰ ফালে স্ক্ৰল ডাউন কৰিব লাগিব। তো স্ক্ৰল ডাউন কৰাৰ পিছত ইয়াতে সকলোবিলাক ডিটেইলছ দিয়া আছে বাৰু। তো তলত এটা কুইক লিংক ছেকশ্যন আছে। কুইক লিংক ছেকশ্যনত আপোনালোকে ইয়াতে ডাউনলোড নাও এডমিট কাৰ্ড ডাউনলোড নাও অপশ্যনটো দেখিবলৈ পাইছে, তাত ক্লিক কৰিব লাগিব। ইয়াতে ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণৰ ইণ্টাৰফেচ আহি যাব। চাব পাৰিছে কমন এন্ট্ৰেন্স এক্সামিনেশ্যন ফৰ এডমিশ্যন ইনটু BSc নাৰ্ছিং B.Pharm এণ্ড এলাইড এণ্ড হেল্থ কেয়াৰ। তো তাৰপিছত ইয়াতে এপ্লিকেশ্যন নং, পাছৱাৰ্ড আৰু কেপচা। তো কেপচাটো বহুতৰ সহজে লাগে। তো তলত কেপচাটো দিয়াই আছে, তো যেনেকৈ দিয়া আছে স্মল লেটাৰ হ'লে স্মল লেটাৰ, তো কেপিটেল হ'লে কেপিটেল, সেনেকৈ আপোনালোকে দিব লাগিব। তো ইয়াতে সকলোবিলাক আপোনালোকে বহাই ল'ব। বহাই লৈ কিনে লগইন অপশ্যনত ক্লিক কৰিব। কিবা কাৰণত পাছৱাৰ্ডটো পাহৰি গ'লে ফৰগট পাছৱাৰ্ডত ক্লিক কৰিব লাগিব। তো আপোনালোকে চাব পাৰে, তো ইয়াতে যিটো কেপচা আছে, তো কেপচাটো চেম টু চেম ইয়াতে বহুৱা গৈছে। তাৰপিছত লগইন অপশ্যনত ক্লিক কৰিব লাগিব। আৰু কাৰোবাৰ কিবা প্ৰব্লেম থাকিলে ইয়াতে হেল্পলাইন নং দিয়ে আছে, আপোনালোকে ইয়াতে কণ্টেক্ট কৰিব পাৰিব। তো এইটো আপোনালোকে স্ক্ৰীনশ্বট মাৰি ৰাখক। নেক্সট লগইন কৰাৰ পিছত এনেকুৱা ধৰণৰ ইণ্টাৰফেচ আহে। তো নেক্সট ইয়াৰ পিছত বহুতে কি কৰিব লাগে সেইটো নাজানে। তো এইটো মই বাৰু ডেস্কটপ ভাৰ্চনত অন কৰিছোঁ, সেইকাৰণে এনেকুৱা আহিছে। কিছুমানৰ ছাইডৰ ফালে থকা অপশ্যনখিনি নাহে। তো কেনেকুৱা আহে সেইটো আপোনালোকক জনাই দিম। তো বহুতৰ এনেকুৱা ধৰণে আহে। তো তেতিয়াহ'লে এনেকুৱা ধৰণে আহিলে আপোনালোকে থ্ৰী ডট অপশ্যনত ক্লিক কৰিব লাগিব। নেক্সট থ্ৰী ডট অপশ্যনত ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণে আহি যাব আপোনালোকৰ। তো ইয়াতে পাৰ্চনেল ডিটেইলছ থাকিব, তাৰপিছত কোৰ্চ চিলেকশ্যন, এডুকেশ্যন, পে'মেণ্ট আৰু ডাউনলোড। ইয়াতে ডাউনলোড অপশ্যনত ক্লিক কৰিব লাগিব। তাৰ আগতে কোৰ্চটো আপোনালোকে ইয়াতে কি কোৰ্চ চিলেক্ট কৰিছে ইয়াতে ক্লিক কৰি চাই ল'ব। তো এইটো চাপ'জ ইয়াতে কি হৈছে B.Pharm এলাইড এণ্ড হেল্থ কেয়াৰ আৰু BSc নাৰ্ছিং চিলেক্ট আছে যদিও ইয়াতে এলাইড এণ্ড হেল্থ কেয়াৰৰ অপশ্যনবিলাক চিলেক্ট নাই। তো সেইটো আপোনালোকক জনাই দিম বাৰু কিয় এনেকুৱা হৈছে। বাকী আমি মেইন পইণ্টটো এডমিট কাৰ্ড। তো এডমিট কাৰ্ড কেনেকৈ ডাউনলোড কৰিব, এডমিট কাৰ্ড অপশ্যনত ক্লিক কৰিব। তো বহুতৰ এনেকুৱা অপশ্যন নাহে, তো ব্লেংক পেজ থাকে। তো সেইটোত এডমিট কাৰ্ড দেখাই আছিল, কিন্তু মই বেলেগ এটা এপ্লিকেশ্যন আদি লগ ইন কৰি ল'লোঁ। চাপ'জ এইটো এপ্লিকেশ্যনত ইয়াতে এডমিট কাৰ্ড অপশ্যন ক্লিক কৰাতে একোৱেই অপশ্যন নাই, চব ব্লেংক, কেৱল বগা বগা। তো তাৰ কাৰণে অপশ্যনটো বা চলিউশ্যনটো হৈছে, তো আপোনালোকে ফাৰ্ষ্ট ক্লিক কৰিব ইয়াতে এপ্লিকেশ্যন প্ৰিণ্টত। চাওক এপ্লিকেশ্যন প্ৰিণ্টত ক্লিক কৰিলে, তাৰপিছত এপ্লিকেশ্যন প্ৰিণ্ট অপশ্যনটো আহিলে। এতিয়া নেক্সট আপোনালোকৰ এডমিট কাৰ্ড অপশ্যনত ক্লিক কৰিব। এতিয়া দেখিছে, চাব পাৰে ডাইৰেক্ট আহি গ'ল। তো আপোনালোক ডাইৰেক্ট স্ক্ৰীন ৰেকৰ্ডাৰ অফ নকৰাকৈ আপোনালোক দেখাই দিছোঁ। তো প্ৰথমতে যদি আপোনালোকৰ চাপ'জ এডমিট কাৰ্ডটো ব্লেংক দেখাই আছে, তেতিয়াহ'লে কি কৰিব, এপ্লিকেশ্যন প্ৰিণ্ট অপশ্যনটো ক্লিক কৰিব। প্ৰিণ্ট কৰি কিনে ৰিফ্ৰেছ কৰি দিব। তো ৰিফ্ৰেছ কৰাৰ পিছত নেক্সট আৰু এডমিট কাৰ্ড অপশ্যনত ক্লিক কৰিব। এপ্লিকেশ্যন প্ৰিণ্টত ক্লিকহে কৰিব। এপ্লিকেশ্যন ফৰ্মটো আপোনালোকে ডাউনলোডো কৰিব পাৰে, নকৰিলেও আপোনালোকৰ এইটো কথা নিজৰ কথা। তাৰপিছত আপোনালোকে এডমিট কাৰ্ডৰ কাৰণে এপ্লিকেশ্যন প্ৰিণ্টৰ পিছত এডমিট কাৰ্ড অপশ্যনত ক্লিক কৰিব। তো এতিয়া চাব পাৰিছে সম্পূৰ্ণকৈ এডমিট কাৰ্ডটো আহি আছে। ইয়াতে ডাউনলোড অপশ্যনত আপোনালোকে ডাউনলোড অপশ্যনটোত ক্লিক কৰি দিব লাগিব। নেক্সট চাব পাৰে এইখন এপ্লিকেশ্যনত তো এলাইড এণ্ড হেল্থ কেয়াৰৰ সকলোবিলাক কোৰ্চ চিলেক্ট কৰা আছে, কিন্তু BSc নাৰ্ছিংটো চিলেক্ট কৰা নাই। তো বহুতৰ ক্ষেত্ৰত এনেকুৱা অপশ্যন হৈছে বাৰু। ইয়াতে এণ্ট্ৰেন্স এক্সাম এটাই, তো যিটো এলাইড এণ্ড হেল্থ কেয়াৰ আছে, তো 27 এপ্ৰিলৰ আগত যিসকলে কৰিছে, তো সেইবিলাকৰ কাৰণে কি হৈছে, অনলি ইয়াতে এলাইড এণ্ড হেল্থ কেয়াৰ অপশ্যনটো আছিলে, বাকীকেইটা অপশ্যন নাছিলে।
কিন্তু তাৰে পিছত SSUHS ফালৰ পৰা এখন নটিচ বা মেছেজ দিছিলে আৰু সকলোৰে তাত মেছেজ গৈছিলে যে যিবিলাকে এপ্লিকেশ্যন আপডেট কৰা নাই আপডেট কৰি ল'ব। তাত বহুতে আপডেট কৰি লৈছে। তো তাৰে ওপৰত আমি ভিডিঅ' বনাইছিলোঁ। সেই ভিডিঅ'টো বহুতে চোৱা নাই বাৰু, প্ৰায় 2000তকৈ অধিক ভিউজ আহিছে। তো 2000তকৈ অধিক কেণ্ডিডেটে চাইছিলে সেই ভিডিঅ'টো। আপোনালোকে SSUHS CEE GNM নাৰ্ছিঙৰ এন্ট্ৰেন্স এক্সাম দিম বুলি ভাবি আছে নেকি? তেনেহ'লে আপোনালোকে আমাৰ ই বুক আৰু মক টেষ্ট চিৰিজ লৈ ল'ব পাৰিব। তো CEE ই বুকত আৰু মক টেষ্ট চিৰিজত 5000তকৈ অধিক MCQ এনচাৰ আছে আৰু GNM নাৰ্ছিঙৰ ই বুক এণ্ড মক টেষ্ট চিৰিজত 3000তকৈ অধিক MCQ এনচাৰ আছে। তো ইয়াতে আপোনালোকে ইংৰাজী আৰু অসমীয়া দুটা মাধ্যমতে কুৱেশ্যন বিলাক পাব। তো প্ৰিভিয়াছ ইয়াৰ মেমৰি বেছ কুৱেশ্যনো আছে। তো লিমিটেড অফাৰ হয়, অতি শীঘ্ৰে আপোনালোকে লৈ ল'ব। তো এই ই বুক আৰু মক টেষ্ট চিৰিজে আপোনালোকৰ প্ৰিপাৰেচনটো তীব্ৰ গতিত আগবঢ়াই নিয়াত সহায় কৰিব। আপোনালোকে এই ই বুক এণ্ড মক টেষ্ট চিৰিজখিনি হোৱাটছএপৰ জৰিয়তে ল'ব পাৰিব আৰু আমাৰ ৱেবছাইটৰ জৰিয়তে ল'ব পাৰিব। লিংক ডেছক্ৰিপশ্যনত দিয়া আছে। অলৰেডি বহুত ষ্টুডেণ্টে এনৰলমেণ্ট হৈ লৈছে। তো আপোনালোকে পলম নকৰি এতিয়াই কণ্টেক্ট কৰক। মই আপোনালোকক দুখন এডমিট কাৰ্ড দেখাই দিম। তো এই দুখন এডমিট কাৰ্ডত আপোনালোকে ডিফাৰেন্সটো নিজে চেক কৰি ল'ব পাৰিব। তো এইখন এখন এডমিট কাৰ্ড। তো এই এডমিট কাৰ্ডখন আপোনালোকে চাব পাৰে, ইয়াতে কোৰ্চ চিলেকশ্যন বাকীবিলাক ব্লাৰ কৰি দিয়া আছে। কোৰ্চত আপোনালোকৰ বেচেলৰ অফ মেডিকেল লেবৰেটৰী চায়েন্স লিখা আছে। তো পেৰামেডিকেলৰ সকলোবিলাক কোৰ্চ লিখা আছে। তাৰপিছত লিখা আছে বেচেলাৰ। তো ইয়াতে চাব পাৰে অপট'মেট্ৰিৰ পিছত বি ফাৰ্ম, তাৰপিছত ডি ফাৰ্ম, ডিপ্ল'মা ইন ফাৰ্মাচী এণ্ড এলাইড এণ্ড হেল্থ কেয়াৰ কৰ্চেছ। তো এনেকৈ লিখা আছে। তো মানে পেৰামেডিকেলৰ বা এলাইড এণ্ড হেল্থ কেয়াৰৰ আণ্ডাৰত থকা সকলোবিলাক কোৰ্চ চিলেক্ট কৰাৰ কাৰণে এনেকুৱা অপশ্যন আহিছে। নেক্সট এইখন এডমিট কাৰ্ড, ছেকেণ্ড এডমিট কাৰ্ডখন আপোনালোক দেখাই দিছোঁ। ইয়াতে কোৰ্চত এলাইড এণ্ড হেল্থ কেয়াৰ কোৰ্চ এণ্ড BSc নাৰ্ছিং কোৰ্চটোৱে চিলেক্ট আছে। তেওঁলোকে দুখন এডমিট কাৰ্ড আপোনালোকক এক্সাম্পল দি দেখাই দিলোঁ। তো এইটোত কিয় এনেকুৱা হৈছে, এইটো 27 এপ্ৰিলৰ আগতে অনলাইন এপ্লাই কৰিছিলে আৰু এপ্লাই কৰাতে এলাইড এণ্ড হেল্থ কেয়াৰ কোৰ্চটো অনলি সেইটো অপশ্যন আছিল, সেইটো অপশ্যন ক্লিক কৰি দিছিলে। বাকী চাব কেটেগৰীবিলাক তেতিয়া অহা নাছিল আৰু চিলেক্ট কৰা নাছিলে। আৰু বি ফাৰ্ম, ডি ফাৰ্ম চিলেক্ট কৰা নাই, অনলি BSc নাৰ্ছিং চিলেক্ট কৰিছে। সেইকাৰণে এনেকুৱা ধৰণে আহিছে। তো এতিয়া মেইন পইণ্টটো হ'ল যে এলাইড এণ্ড হেল্থ কেয়াৰ কোৰ্চ। তো এইটোৰ আণ্ডাৰত যিবিলাকে মানে চিলেক্ট কৰা নাই, কিবা প্ৰব্লেম হ'ব নেকি? তো মাজতে কিন্তু SSUHS ফালৰ পৰা নটিচ আহিছিল বা মেছেজ আহিছিল যে আপোনালোক আপডেট কৰিব দিছিলে। তো ইয়াৰে আপডেটটো বহুতে কৰা নাই। তো সেইটো আপডেট কৰিব লাগিছিল বাৰু। ইয়াৰ কাৰণে প্ৰব্লেম নহ'ব লাগে, কাৰণ এইটো প্ৰব্লেম আপোনালোকৰ নহয়, SSUHSৰে আহিছিলে। তো 27 এপ্ৰিলৰ আগত যিসকলে এপ্লাই কৰিছিলে সিহঁতে চাব কেটেগৰী কেইটা পোৱা নাছিলে। 27ৰ পিছত এপ্লাই কৰা এইবিলাকে চাব কেটেগৰী কেইটা পাইছিলে। তো এইটো প্ৰব্লেম তেওঁলোকৰ ফালৰ পৰা আহিছিলে। তো পিছত বাৰু মেছেজো দিছে। তো সেইকাৰণে পেৰামেডিকেলৰ ক্ষেত্ৰত মানে অনলি এলাইড এণ্ড হেল্থ কেয়াৰ যদি চেক কৰিছে তেতিয়াহ'লে প্ৰব্লেম নহয়। তো এইটো মই পাৰ্চনেলি ভাবোঁ বাৰু। তো কাউন্সিলিঙত বাৰু গম পোৱা যাব। আৰু ইয়াতে কিছুমানে যদি বি ফাৰ্ম, ডি ফাৰ্মটো কোৰ্চটো চিলেক্ট কৰা নাছিলে, সেইটো তেওঁলোকৰ ভুল। কাৰণ বি ফাৰ্ম, ডি ফাৰ্ম যদি চিলেক্ট কৰা নাই আৰু ইয়াতে এডমিট কাৰ্ডত বি ফাৰ্ম, ডি ফাৰ্ম নাই, তেতিয়াহ'লে যিটো কোৰ্চৰ কাৰণে দিছে সেইকেইটা কোৰ্চে আপোনালোকে কাউন্সিলিং কৰিব পাৰিব। কিন্তু এলাইড এণ্ড হেল্থ কেয়াৰৰ ক্ষেত্ৰত কিছুমান কৃতিলতা বা জটিলতা দেখা গৈছে। আৰু এটা কথা বহুতে সুধিছিল যে ইয়াৰে নতুন এডমিট কাৰ্ড আহিব নেকি? তো চাওক, ইয়াৰে নতুন এডমিট কাৰ্ড নাহে। তো আপোনালোকৰ এইখনে এডমিট কাৰ্ডেৰে এন্ট্ৰেন্স এক্সামটো দিব লাগিব। তো আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মখন ডাউনলোড কৰি ল'ব। এপ্লিকেশ্যন ফৰ্মখনত একবাৰ চেক কৰি ল'ব যে আপোনালোকৰ কি কোৰ্চ চিলেক্ট আছে, আৰু এডমিট কাৰ্ডখনতো একবাৰ চেক কৰি ল'ব দুটা চেম আছে নে নাই, সেইটো এবাৰ চাই ল'ব আপোনালোকে। বাকী ইয়াতে কিছুমান ইনষ্ট্ৰাকশ্যন দি আছে। তো ইনষ্ট্ৰাকশ্যনৰ ভিডিঅ' এতিয়া নবনাওঁ, দুদিনমান দেৰিকৈ বনাম, এক্সামত 2-3 দিনৰ আগত বনাম। তো এতিয়া আপোনালোকে কেৱল ফ'কাছ কৰক এক্সামৰ কাৰণে। কেৱল এতিয়া আপোনালোকৰ কাম পঢ়া আৰু পঢ়া। এই ভিডিঅ'টোত এইখিনিয়ে আছিল। আশা কৰোঁ ভিডিঅ'টো ভাল পালে। তো যদি আপোনালোকৰ চেনেলটো প্ৰথমবাৰৰ কাৰণে আহিছে, ছাবস্ক্ৰাইব কৰি থৈ দিব, লগতে হোৱাটছআপ, টেলিগ্ৰাম গ্ৰুপত জইন হৈ ল'ব। ইয়াৰে লিংক ডিছক্ৰিপশ্যনত দিয়া আছে।